বকুৰ পৈৰাংগাত মহিলাৰ প্ৰতিবাদ উদ্যমিতাৰ আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাৰ প্ৰতিবাদ কামৰূপ জিলাৰ বকু পৈৰাংগাত মহিলাৰ তীব্ৰ প্ৰতিবাদ বকু উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় 1 শতাধিক মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ বাদ পৰে যাৰ বাবে বঞ্চিত মহিলাসকলে জাঙুৰ খাই উঠে মহিলাসকলৰ অভিযোগ অনুসৰি উদ্যমিতা আঁচনিৰ নামত একাংশই সংঘটিত কৰিছে ব্যাপক অনিয়ম উদ্যমিতাৰ আঁচনিৰ ফৰ্মৰ নামত জীৱিকা সখী হাছিনা বেগমে 50 টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশই নিজৰ মৈমতলিৰে চৰকাৰে উদ্যমিতাৰ আঁচনি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে এই সকল মহিলাই নিজৰ প্ৰাপ্য আঁচনিৰ ধন বিচাৰি ৰাজপথত ওলাই আহিল বঞ্চিত মহিলাসকল প্ৰতিবাদীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই বঞ্চিত মহিলাসকলৰ আঁচনিৰ ধন সুনিশ্চিত কৰাৰ বাবে লগতে কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ এক উচিত তদন্ত বিচাৰিছে মহিলাসকলে স্যার মই এই কথা প্রথম যে উদ্যমিতা আঁচনির যে মানে এই যে মানে লাখপতি বাইদেউ বনার কথা কৈছিল গোটেইবিলাকৰে মানে নামবিলাক আহিল প্ৰথমতে গোটেইখিনি আমি আৰম্ভণিৰ পৰা যিগিলা কৰিব লাগে আমি গোটেইখিনি কৰি থাকিলোঁ য'ত যাব লাগে য'ত যি দিব লাগে আমি গোটেইখিনি দি থাকিলোঁ কিন্তু লাষ্ট টাইম বিজনেছ প্লেন লাইনখনত আমাৰ নাম নাহিল নাম নাহাত মই গোটেইকেইজনক অহাৰ কাৰণে সুধিলোঁ বোলো কি কাৰণত ইয়াত আমাৰ নাম নাহিল সিহঁতে ক'লে কি এইটোত কিহৰ কাৰণে আহিলে আমি নাজানো এইটো মানে ওপৰৰ পৰা নাম কাটা গৈছে হয় নেকি বোলে তেনেহ'লে মই একবাৰ চাম ব্লকত যাই মই কথাখিনি জানি ল'ম কি কাৰণত আমাৰ নামটো নাহিল আমি জানিম তেতিয়া মই আমাৰ পশুসখী কি কয় হাছিনা তাইৰ মানে যিজন আমাৰ গোটৰ মেইন তাইক মই সুধিলোঁ সুধাতে তাই কৈছে কি হেৰি তোমাৰ নামটো নাহিল কি কাৰণত নাহিল আমি নাজানো তুমি একবাৰ ব্লকত যাই সুধি ল'বা এনেকৈ ক'লে তাৰপিছত মই ব্লকত গ'লোঁ ব্লকত যোৱাৰ পাছত মই সুধিলোঁ ব্লকত যিজন ছাৰ আছিল সেই ছাৰজনক মই সুধিলোঁ তাৰ কি নাম নাজানো চৌধুৰী ছাৰ আছিল ন তেওঁৰ নাম নাজানো মই পিছত সুধিলোঁ গম পালোঁ চৌধুৰী ছাৰ হয় তেওঁ সোধাৰ পাছত ক'লে কি কোন গোটৰ হয় মোক সুধিলে মই নামখিনি কৈ দিলোঁ গোটেইখিনি ক'লোঁ বোলে ইমান গোটৰ এনেকৈ নাম আৰু গোটেইখিনি কৰাৰ পাছত তেওঁ ফাইলটো ওলাইখিনি চালে চাৰ পাছত ক'লে ৰেহানা নাম নেকি তোমাৰ হয় মোৰ নাম ৰেহানা কি কাৰণত নাহিল তোমাৰ নামটো বোলে ছাৰ নাজানো লাষ্ট বিজনেছ প্লেনৰ নামটো মোৰ নাহিল কি কাৰণত নাহিল মই বুজি নাপালোঁ তাৰপিছত ছাৰে ক'লে ৰ'বা চাই লওঁ বুলি কয় ফিৰ এখন টেবুলৰ পৰা আৰু এটা ফাইল উলিয়াই আনি পেলাই তাতে যি চালে মোৰ বেলেগ গাড়ী আছে গাড়ী থকাৰ কাৰণে মোৰ নামটো মানে যাতে কাটি দিলে পিছত মোৰ আৰু এজনী আছিল মোৰে যা হয় তাইক সুধিলোঁ বোলে তাইৰ অমুক নামৰ তাইৰ আৰু কি কাৰণত নাহিল ফিৰ সেইটো তাইৰ সেই নামতে নাহিল মানে গাড়ী আছে ঠিক আছে গাড়ী আছে কোনে কাটিলে গাড়ী থকা বুলি ঠিক আছে মোৰ গোটততো মোৰ অকলে গাড়ী নাই বাকী 11জনী মহিলাৰ ভিতৰত মোৰ অকলে গাড়ী নাই বাকী 3-4জনৰ মানুহৰ গাড়ী আছে তেওঁলোকৰ যদি নামটো আহিব পাৰে গাড়ী থাকিলেও মোৰ নামটো গাড়ী থকাৰ কাৰণে কোনে কাটিলে চাওঁ মানে যি নেকি আমাৰ পশুসখী বাইদেউ হাছিনা বেগম বুলি ক'লে তাইৰ নামটো আছে তাই তাৰমানে প্ৰথমতে ফৰ্মবিলাক অকলে ফিল-আপ কৰিছে ফিল-আপত তাতে লিখি দিছে কি মানে গাড়ী অপশ্যনত গাড়ী থকা ঠাইত লিখিছে কি জানেনে মানে গাড়ী ঘোঁৰা নাই ন মাৰিছে তাৰপিছত যেতিয়া মই তাতে ফাইলটো চালোঁ টেবুলত চাতে তাতে নহয় তাতে বগা মাৰি দি য়েছ কৰি দিছে তাই অকলে এইবিলাক কাম কৰিছে আমাৰ গোটে কোনো কায়ো গম নাপালে ফৰ্মবিলাক তাতে মানে তাই নিজে বগা মাৰি গাড়ী আমাৰ মুখৰ আগত মাৰিছে আমাৰ গাড়ী নাই কিন্তু তাই অকলে এইবিলাক বগা মাৰি তাতে য়েছ মাৰা আছে আৰু তলত তাইৰ চিগনেচাৰ চহীটো আছে মই তেতিয়া ব্লকৰ ছাৰজনক ক'লোঁ ঠিক আছে ছাৰ মই এইখিনি জানিবৰ কাৰণে মই ব্লকত আহিছিলোঁ আৰু এইখিনি যেতিয়া জানিলোঁ মই এতিয়া যাব পাৰোঁ কি কৰিবা তুমি মোক ব্লকৰ ছাৰে ধমকি দিছে তেতিয়া কি কৰিবা তুমি বোলে ঠিক আছে আমি ইয়াতে একো কৰিব লাগে নাই আমি য'ত যি কৰিব লাগে আমি তাতে কৰিম কাৰণ এই হাছিনা বাইদেউ কৰিছিল এই হাছিনা বাইদেউক আমি ধৰিম তেতিয়া আহি মই গাঁৱত গোটেইকেইজনী মাইকী মোৰ লগত যিকেইজনী পোৱা নাছিল গোটেইকেইজনীকে মই মাতি কৈ দিলোঁ কথাটো হাছিনা বাইদেউ আমাৰ মহাগোটৰ পশুসখী হয় আমাৰ গোটেইকেইজনীক মই মাতি কথাখিনি কৈ দিলোঁ বোলে এনে কথা ব্লকত মই গৈছিলোঁ ব্লকত যোৱাৰ পাছত মই ব্লকত ছাৰে মোক গোটেইখিনি কথা দেখাই দিলে এই হাছিনা বেগমে আমাৰ গাড়ী কিছুমানৰ সাধাৰণ গাড়ী এখন মোৰ বাৰু ট্ৰেক্টৰ আছে মই মিছা কথা নকওঁ মোৰ ট্ৰেক্টৰ আছে অৱশ্যে মই যদি ট্ৰেক্টৰ থকাৰ পিছত মই নাপাওঁ মই মানি লৈছোঁ 10,000 নাপালোঁ নাই মই মানি লৈছোঁ লিগেলত কাম কৰক পশুসখী হাছিনা বাইদেউ লিগেলত কাম কৰক যদি ট্ৰেক্টৰ থকা এজনক কাটিব আছে আন দুজনৰো আছে সিহঁতক কাটক সিহঁতৰ নামবিলাক কিয় দিলে মোৰ ট্ৰেক্টৰ আছে মই বহুত ধনী আমি বিজেপি চৰকাৰক ভোট দিয়া নাই নেকি বিজেপি চৰকাৰক আমিতো ভোট দিছোঁ আৰু এইজনী বাইদেউ সাধাৰণ এখন মিউজিক চলায় সাধাৰণ মিউজিক এখন চলে কিবা কৰি জীৱিকা কৰি
ঠাই আছে হা তাইৰে কাটি দিছে সেনেকৈ যদি লিগেলত কামটো কৰিছে সকলোকে কৰক কিন্তু কোনোবাৰ ট্ৰেক্টৰ আছে কোনোবাৰ কিবা আছে চাকৰি আছে তেনেধৰণৰ বিলাকো পাইছে কিন্তু আমি পোৱা নাই আৰু তাৰপিছত গোটেইকেইজনী মাইকী পোৱাৰ পাছত যেতিয়া হাচিনা বাইদেউৰ ওচৰত গৈছিলোঁ তেতিয়া তাই মানে পলাইছে দেই প্ৰথমতে পলাইছে প্ৰথম যাওঁতে লগ নাপালা নেক্সট যোৱাতে গধূলি লগ পাইছে লগ পোৱাৰ পাছত গোটেইখিনি কথা তাই ক'লে যেতিয়া ব্লকৰ পৰা তেতিয়া কি কৰিছে ব্লকৰ পৰা ধমকি দিছে ছাৰে পুলিচ লৈ যাই আছো কাৰ ঘৰত হাল্লা কৰি আছা কাৰ চোতালত বান্দালি কৰি আছা পুলিচ লৈ যাই আছো তোমালোকে এতিয়া ঘৰে ঘৰে যোৱা আজি কৰিব লাগে মই কৰিম এনেধৰণৰ মতে ব্লকৰ পৰা আমাক ধমকি দিছে বকুৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696